আজি কিনো বনাইছোঁ বলকচোন। ৰাইজ কি খবৰ? বহুত দিনৰ মূৰত আকৌ আহিলোঁ দেই। নেভাবিব দেই, ছোৱালীজনীয়ে আকৌ কামোৰ দিবলৈ আহিলে। অকণমান হ'লেও মানে ছাপৰ্ট কৰিব। বাৰু যি নহওক, এইকেইদিন মাৰ ঘৰত থকা হিচাপে মা নাই মানে আজি আহিব, মানে অকণমান দেৰিকৈ আহিব। মাৰ জানেই মিটিং চিটিং কিবা কিবি মানে ঢেৰ। তো আজি মাছ আনিছিলে, মাছ আছে মানে ঘৰত। ভাবিলোঁ আজি মই বনাওঁ আৰু অকণমান এটা বেলেগ ৰেচিপিকে ট্ৰাই কৰোঁচোন। সদায়তো চিকেন টিকেন এইবোৰ খায়েই থাকোঁ, মাছটো অকণমান বেলেগকৈ বনাওঁ। বেলেগ মানে কি আৰু, মই নবনাওঁ সেই হিচাপে অকণমান বেলেগ আৰু দেই। এয়াই ভাবিলোঁ কেইপিচমান মাছ লৈ ইমান সোপাটো নালাগে মোক। অকণমান মাছ লৈ ল'লোঁ আমাৰ কেইজনৰ বাবে, আৰু 2 পিচ বা 3 পিচ মই অলপ এক্সট্ৰাই লওঁ, কাৰণ মোৰ মানে নিজৰ ওপৰত বিশ্বাসটো অকণমান কম। মানে সেয়া যে মাছবোৰ যে ভাঙি যায়, সেইটো কাৰণে মই অকণমান, আৰু লাষ্টত যদি মানে ভাতৰ পাতত ভঙা মাছ দিব লাগে, এইটো বেয়াই লাগে আৰু ইমান কষ্ট কৰি বনাই যদি ভঙা মাছ পিচ দিব লগা হয়। তো সেইবাবে 2 পিচ বা 3 পিচ মই অলপ এক্সট্ৰাই দি দিওঁ। বাৰু যি নহওক, ব'লকচোন আজি মই কিবা অকণমান বনাওঁ, আৰু কিনো বনাওঁ আপোনালোককো দেখুৱাম। এইপিনে আকৌ মই কুকাৰত আলু অলপ তুলি দিলোঁ, মানে বইল হ'বলৈ, আৰু পূৰা হুইচেল আহি বন্ধই কৰি দিলোঁ। এতিয়া আকৌ এইপিনে মই কেৰাহীটো বহাই দিছোঁ। মই এইপিনে আকৌ মাছ বহাম, মাছখিনি ফ্ৰাই কৰি লওঁ। নেক্সট আকৌ ষ্টেপ আছে। তেল বেছি দিয়া নাই। আগতে কি হৈছিলে জানেনে, যেতিয়া মই মানে সৰু আছিলোঁ বা অকণমান দিন আগত, যেতিয়া বেমাৰ আজাৰ এইবোৰৰ বিষয়ে আমি বেছি ফিল নকৰোঁ ন, বহুত তেলত মাছটো ভাজা না, বহুত তেলত মাছটো ভাজা না, এনেকৈ মাক চিঞৰিছিলোঁ। আৰু মায়ে মানে আগৰে পৰা তেলটো খুব কমকৈ মানে ইউজ কৰে। তো মোৰ বহুত খং, আৰু কিয় মানে বেছি তেলত নাভাজে। মই মানে দেখোঁ আকৌ বেলেগৰ ঘৰত বহুত তেলত মাছ ভাজে, উপঙি থাকে। মই তেনেকৈ খাই খুব ভাল পাওঁ মানে। তো মাক মই এনেকৈ দিগদাৰি দিছিলোঁ, আৰু মায়ে সদায় মোক গালি দিয়ে, নাই মই নাভাজোঁ। ঠিক তেনেকৈ এতিয়া ৰিয়েলাইজ কৰিছোঁ যে তেলটো দেহৰ কাৰণে, স্বাস্থ্যৰ কাৰণে কিমান বেছি বেয়া। তথাপিও অকণমান মোৰ চাগে বেছিয়ে হ'ল। নাই বাৰু, এইখিনিতো লাগিবই আৰু ফ্ৰাই কৰোঁতে। এনেকৈ চাওক, ফ্ৰাই মানে লাগি নধৰিবৰ বাবে ট্ৰাই কৰিছোঁ, তথাপিতো অকণমান লাগি ধৰেই কেৰাহীটো। মানে মই কথা পতাৰ ধান্দাত অকণমান বেছিকৈ আৰু হিট হ'ব দিব লাগিছিলে, সেইটো হিট দিয়া নহ'ল। আৰু এইটোতো মোৰ একদমেই স্বভাৱ, মানে অকণমান ক'ৰবাত কিবা পৰিলে মই এনেকৈ থাকিম। এতিয়া মই গেছৰ ওপৰৰ চ'লাৰ ষ্টেণ্ড এপাত এবাৰ গৰমে গৰমে দাঙিটো মোৰ হাত পুৰিয়ে দিলে। আৰু যি নহওক, সেয়াটো স্বভাৱ মানুহৰ নাযায় কিছুমান। আৰু এবাৰ ভাবিলোঁ মই মাছটোত ফ্ৰাই কৰি চাওঁ, কিন্তু মোৰ অকণমান আকৌ বেছি হিট হ'ব দিব লাগিছিলে। তো অকণমান এপিচ দুপিচ মোৰ মানে লাগিয়ে ধৰিলে, কিন্তু উপায় নাই, সেয়া চাই যাওক। আনপিনে চাব, মই অকণমান মেজিক কৰি দিম হা। পিঁয়াজ, বিলাহী এনেকৈ মই এইখিনি কাটি ৰেডি কৰি লওঁ, মেজিক। আৰু লগতে কাজু কেইটামানো দিছোঁ, পাৰিলেতো অকণমান সৰহকৈ দিব লাগে, কিন্তু মই ভাবিলোঁ কেঁচাকৈ খোৱাটো বেছি ভিটামিন হ'ব আঞ্জাত, তেনেকৈ ৱেষ্ট কৰাতকৈ মই কেইটামানেই দিলোঁ। এইখিনি আচলতে মই অকণমান মানে ভাজি ল'ম, বহুত বেছি কাঢ়াকৈও নাভাজোঁ, অকণমান যাতে গেলা টাইপ হৈ যায়। আৰু অকণমান নিমখো দি দিম মই, অকণমান সময় ভাজি ল'ম, যাতে মানে যেতিয়া মই নেক্সট মানে মিক্সিত মই মাৰি ল'ম, তেতিয়া মোৰ অকণমান সহজ হয় বস্তুটো। সেইবাবে অকণমান মই মানে ভাজি ল'ম। তোমাক নেদো, এইটো উঠিছেনে নাই, কৰাই থকা উঠিছেনে নাই? এই আলুখিনি বইল কৰিছিলোঁ নহয়, আজি এক্সপাৰ্টজনীয়ে আপোনাক আঞ্জা বনোৱা ভিডিঅ' বনাইছে, কিন্তু নাহাঁহিব দেই একদম। আৰু লগে লগে ইয়াতে তেল দি মই যিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মই মাৰিছিলোঁ, এইখিনি ইয়াতে তেলটো উপঙি যোৱালৈকে ভাজিছোঁ। ভাজি মেলি তাতে মই আলুখিনি পিটিকি দি দিছোঁ। আৰু যেতিয়া আপুনি অকণমান তেলত এইখিনি দি দিব, মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰাখিনি, আপুনি তেলটো উপঙি অহালৈ মানে অকণমান বাট চাব দেই। আৰু তাৰপিছতহে আপুনি আলুখিনি দিব। আপুনি আলুখিনি নভঙাকৈও দিব পাৰে, মই কিন্তু ভাঙি দিছোঁ। টেষ্টটো বহুত বেছি আহে, আলুৰ ফ্লেভাৰটো বহুত বেছি নাহে মানে, আৰু বহুত মানে বেছি টেষ্টি হৈ যায়। আপোনালোকে উতল অহাৰ পিছতো দিব পাৰিব মাছখিনি, মই কিন্তু লগে লগে দিয়ে দিলোঁ।
অকণমান গৰম হোৱাৰ পিছত আকৌ আনপিনে মই সৰু সৰু আলুখিনিও ভাজিব দিছোঁ আৰু এয়া দেখিছেনে মাছ অকণমান গোটা লগাকৈ মই বনাইছোঁ আৰু সঁচাকৈ কৈছোঁ আপোনালোকে এবাৰ কালাৰ কেনেকুৱা দেখিছে মই একেবাৰে আইডিয়াছ নাই বহুত বেছি টেষ্টি হৈছিলে খাবলৈ আৰু এয়া মোৰ ভাত আৰু সেয়াই সঁচাকৈ মই নাজানো কেনেকুৱা দেখিছে কি দেখিছে এবাৰ হ'লেও বনাই খাব আৰু মোক প্লিজ কমেণ্ট কৰিব মানে বহুত 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 বেছি টেষ্টি মানে মাহঁতো ইনফেক্ট হাজবেণ্ডেও কৈছে বহুত টেষ্টি হোৱা বুলি আৰু মাও কৈছে মানে এক্সট্ৰা এটা কিবা আলুও দিয়া গৈছে বিলাহীও দিয়া গৈছে কিন্তু মানে টেষ্টটো অকণমান বেলেগ টাইপৰ আহি গ'ল মানে আৰু এয়া মাছৰ লগত ভাত এয়া মইতো মাছ খাই আজিকালি ভালেই পাওঁ কিন্তু ভাবিছোঁ নতুন নতুন ৰেচিপিবোৰ অকণমান ট্ৰাই কৰিম তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব আৰু এয়া ৰাইজ নতুনকৈ আহিছোঁ আকৌ অকণমান ছাপোৰ্ট কৰিব দেই বাই বাই